ৰাজ্যত যি অভূতপূৰ্ব বানপানী হৈ গ'ল আৰু তাৰ ফলত যিসকল মৃত্যুমুখত পৰিল, পোনপ্ৰথমে তেখেতসকলৰ আত্মাই সদ্গতি লাভ কৰক, চিৰশান্তি লাভ কৰক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই বিপদৰ সময়ত সমূহ অসমবাসী যিদৰে একগোট হৈ এই বিপদগ্ৰস্ত বানপানীত আক্ৰান্তসকলৰ কাষত থিয় হৈছে, সেয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে মানৱীয়তাৰ ওপৰত ঊৰ্ধত আন একো নাই। অসম সাহিত্য সভাৰ সন্মানীয় কেন্দ্ৰীয় নেতৃবৰ্গ, সন্মানীয় সভাপতি, সন্মানীয় উপসভাপতি, সন্মানীয় প্ৰধান সম্পাদক সকলোৰে আহ্বান মৰ্মে আমি দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত সমূহ শাখা বা সমূহ বিষয়ভাৱে আজি একলগ হৈ আমিও কিছু সাহায্য আগবঢ়োৱাৰ চিন্তা চৰ্চা কৰি আজি এই সভাখনত আমি বহুতে কিছু সাহায্য আগবঢ়ালোঁ আৰু তেওঁলোকৰ অনুৰোধ মৰ্মে আমি খাদ্য বা অন্য সামগ্ৰী আগনবঢ়াই ছাত্ৰ ছাত্ৰীসকলৰ সহায়ৰ বাবে আগবঢ়াইছোঁ। আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিতাপ পত্ৰ বা বহি কিতাপ বা কলম আদি আগবঢ়াওক। ধন্যবাদ।